সকলোকে নমস্কাৰ জনালোঁ। লগতে আজিও লৈ আহিছোঁ টেষ্টি এটা ৰেচিপি আৰু অকণমানিকে ব্লগো হয়। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। যদি চাই ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইয়াত কি আছে এতিয়া মই কৈ নিদিওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চাই থাকিলে এনেও গম পাবই আৰু কি আছে কি নাই। আজি আপোনালোকলৈ লৈ আহিছোঁ লিঠা মাছৰ এটা ৰেচিপি। বনোৱা পদ্ধতিটো অকণমান বেলেগ, সেয়েহে আপোনালোকে চাব। চাই যদি পদ্ধতিটো পচন্দ হয় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এটুকুৰা কোমোৰা, এইফালে এটা কেৰাহী, এইটো আকৌ কঁঠাল। আমাৰ মেকুৰীজনী ধুনীয়াকৈ শুই আছে দেই। এইফালে যিয়ে নহওক কোমোৰা টহৰ অকণমান কাটি লওঁ আৰু এইফালে এটা বেললাও গোটাই লৈছোঁ। অলপ দিনৰ আগত বেললাও এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ মাজলৈ, নিশ্চয় চিনি পাইছে চাগে। সকলোখিনি কাটি কুটি আজৰি হৈ ল'লোঁ। সৰু সৰুকৈ কাটি লৈছোঁ এইটো চাইজতে। এতিয়া এইফালে আমাৰ কাৰিকৰে বনাই আছে মাংস। তেওঁ বনাই আছে, মই অকণমান এনেই দেখুৱাইছোঁহে বাৰু। আনফালে আৰু কিবা কিবি বনাই আছে। এয়া দাংবডি, বেঙেনা, হালধি নিমখ সানি থৈছে, আলু মটৰ তিয়াই থৈছে। লগতে এইটো একেবাৰে খালী। এইফালে বনাই থৈছে দালি। যিয়ে নহওক বাৰু আৰম্ভ কৰি দিছোঁ, চাই গৈ থাকক। সকলোখিনি যোগাৰ কৰি মই এতিয়া কিচেনৰ আগফালে আহি আছোঁ। আপোনালোকক দেখুৱাই আছোঁ। মাছখিনি প্ৰথমতে ভাজি ল'ম। লিঠা মাছ বা আৰি মাছ ফটৰ ফুটে আকৌ দেই। এনেধৰণে গামলাটো কিয় দি দিছোঁ কৈ আছোঁ, ৰ'ব আপোনালোকক চাই থাকক। লিঠা মাছ ভাজি থাকোঁতে ফটৰ ফুটে, আপোনালোকে লক্ষ্য কৰিব। সেইবাবে মই লগালগ ঢাকি দিছোঁ, যিহেতু যদি তেল ফুটি আহি মুখত পৰে বা চকুত পৰে বহুত বেয়া কথা হ'ব। সেয়েহে এতিয়াহে ইলুটি শিলুটি কৰিছোঁ। 2 মিনিটমান ঢাকিয়ে দিলোঁ। মানে থলুৱা শাক পাচলিয়ে হওক বা থলুৱা মাছবোৰেই হওক, মই অকণমান মানে নতুন পদ্ধতিবিলাক সংযোজন কৰোঁ দেই। সদ্যহতে আপোনালোকে লিঠা মাছ কেনেধৰণে বনাই জনাবচোন কমেণ্টত। মই অলপ দালি সিজাই থৈছিলোঁ, 200 গ্ৰামমান হ'ব। সেইখিনি মই এতিয়া ৰেডি কৰি আছোঁ। যিটো গামলা যে ঢাকন দি দিছিলোঁ মাছখিনি মেৰিনেট কৰিছিলোঁ, তাতে এতিয়া হালধি নিমখ যথেষ্ট লাগি আছে। তাতে দালিখিনি দি দিছোঁ, যাতে হালধি নিমখবিলাক বা মছলাবিলাক নষ্ট নহওক। এইফালে আৰু এটা কেৰাহী পাতি এতিয়া আদা, নহৰু, পিঁয়াজ সকলোখিনি যোগ কৰি দিছোঁ। এইখিনি কিয় এনেধৰণে কৰি আছোঁ আপোনালোকে চাই থাকিলে গম পাব। এতিয়া মছলাখিনি খুব ধুনীয়াকৈ বনাই ল'ম। আৰু লগতে নিমখ আৰু হালধি সোৱাদ অনুসৰি দিয়া হৈছে দেই। মাজে মাজে অকণমান খৰখেদা কৰি দিছোঁ, কোনেও বেয়া নাপাব। লগতে কথাখিনি সুন্দৰকৈ আপোনালোকক জনাই গৈছোঁ। এয়া হালধি নিমখ সোৱাদ অনুসৰি দি দিলোঁ। খুব ধুনীয়াকৈ মছলাখিনি বনাই আছোঁ দেই। বনাই থাকোঁতে হোটেললৈ অহা গ্ৰাহক এজনে সুধিছে যে আপোনাৰ চেনেলৰ নামটো কি। তেখেতকো নামটো কৈ দিছোঁ। লগতে কৈছে ছাবস্ক্ৰাইব কেইটামানো দিম আৰু লগতে আপোনাৰ ভিডিঅ' চাম। তেওঁকো থোৰতে কৈ দিলোঁ থেংক ইউ বুলি। যে নহওক ভাল লাগে, নিজে যদি কোনোবাই মোৰ চেনেলৰ নামটো সোধে, সঁচাকৈয়ে ভাল লাগে। মাছখিনি অকণমান সময় ভজা হৈ গ'ল। এতিয়া এই যে দালি পানীখিনি মই লাহেকৈ মিশ্ৰণ কৰি দিলোঁ। ইয়াতো বিশেষ মছলা একোৱে ব্যৱহাৰ নকৰোঁ। আপোনালোকে চাই থাকিলে গম পাব। 2টামান বস্তু কিন্তু মিশ্ৰণ কৰিম, সেইকেইটা অকণমান বেলেগ পদ্ধতিয়ে আজি বনাই মিশ্ৰণ কৰিম। আপোনালোকে শেষলৈকে চাব, সকলোখিনি গম পাব। যিসকলে নতুনকৈ মানে ৰান্ধনি শিকিছে তেওঁলোকে কিন্তু উপকৃত হ'ব। চাই থাকক দেই আপোনালোকে মই কেনেধৰণে বনাইছোঁ। দুফালে মানে 2টা কেৰাহীত বনাই আছোঁ। এতিয়া মছলাখিনি বনি গ'ল। কোমোৰা আৰু লগতে এটা বেললাও যে আছিলে, সুন্দৰকৈ কাটি এনেধৰণে ভাজি ল'লোঁ। এয়া চাওক, বৰ ধুনীয়া ৰং এটা আহিছে আৰু ভাজি ল'লোঁ। এনেকৈ ভাজিনো মই কি কৰিম আপোনালোকক সেয়া দেখুৱাই আছোঁ, চাই থাকক। এইখিনিতে আপোনালোকক জনাওঁ, কোনোবাই যদি নতুনকৈ চাই আছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব। লগতে ভিডিঅ'সমূহত লাইক কমেণ্ট কৰিব আৰু অকণমান শ্বেয়াৰ কৰি দিব। মাছখিনি খুব সুন্দৰকৈ উতলি আছে। মাজে মাজে মই হাতাখন দি পেলাই মানে অকণমান লৰফৰ কৰি দিছোঁ আৰু। লগতে দালি মই 200 গ্ৰামহে সিজাইছিলোঁ, আৰু বেছিকৈ ইয়াত মানে আজি জোল নিদিওঁ। মানে এটা হিচাপত ৰাখিম আৰু আপোনালোকে চাই থাকিলে গম পাব কেনেকুৱা সময়ত ৰাখি মই মানে খাবলৈ ৰেডি কৰিম। সকলোখিনি দেখুৱাই আছোঁ।
আৰু যদিহে কোনোবাই ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটি ফ'ল' এটা মাৰি দিব। এতিয়া যোগ কৰি দিলোঁ টেঙা পানী, মানে নেমু টেঙা পানী যোগ কৰি দিলোঁ দেই। এয়া নেমু টেঙা পানী যোগ কৰি দিছোঁ। আৰু আমি মাছ বনালে, লোকেল মাছ বনালে বিশেষকৈ মানে টেঙা দিওঁৱেই, যিকোনো মাছতে দিয়া হয়। এতিয়া চব ৰং কেনেকুৱা সলনি হৈ গৈছে। নেমু টেঙা দিয়াৰ লগে লগে হালধি মছলা পাই মানে ৰংটো অলপ হালধীয়া টাইপৰ হৈ যায়। এনেইতো হালধি দিলে কমলা টাইপৰ হৈ যায় নহয়নে? এয়া দেই খুব ধুনীয়াকৈ উতলি আছে। এতিয়া মই এই যে কোমোৰাখিনি ভাজি আছিলোঁ তাৰ পৰা অলপ ইয়াতে মিশ্ৰণ কৰি দিছোঁ। আৰু ইয়াৰ লিঠা মাছৰ যিকেইটা মাথা আছিলে বৰ ডাঙৰ ডাঙৰ, কেইটামান আৰি পোৱালি আছিলে বাৰু সৰু সৰু, সেই মাথাকেইটা মই কোমোৰাখিনিত মিশ্ৰণ কৰি দিলোঁ। এইয়া উতলি আছে, চাব দেই, ভাঙি চিঙি দিছোঁ এইবিলাক। লিঠা মাছৰ মানে মাথাকেইটা ইয়াত যোগ কৰিলোঁ, ইয়াৰ পৰা কোমোৰা অকণমান তাত যোগ কৰি দিলোঁগৈ। বেছিকৈ কোমোৰা বা ধৰক বেললাও দিয়া নাই আৰু, মানে মাছখিনিত বৰ বেছিকৈ দি দিলেও মানুহ আমাৰ 4টাহে, সেয়েহে বেলেগ বেলেগকৈ বনাইছোঁ। এয়া চাওক খুব ধুনীয়াকৈ উতলি আছে, প্ৰায় খাবলৈ হৈছে আৰু দেই। দুপৰীয়া সময় গৰম গৰম ভাতৰ লগত এনেধৰণে পৰিৱেশন কৰিম। দুফালে দুটা বৰাবৰ উতলি আছে, আপোনালোককো দেখুৱাই আছোঁ। আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনে লাগিলে জনাব দেই, নজনাকৈ নাযাব কিন্তু। লাইক কমেণ্ট কৰিব, অকণমান শ্বেয়াৰ কৰি দিব। মাজে মাজে ভিউ আহে, মাজে মাজে কম আহে, মনটো বেয়াও লাগে। এতিয়া দুপৰীয়া সময় মই এইফালে বহি গ'লোঁ। ভালকৈ সানি পুটকি লৈছোঁ আৰু যাতে মুখত দিলেই পেটত পায়।